আমাৰ ঘৰৰ পিছফালে কৰ্দৈ গছ আছে এই কৰ্দৈ বুটলি আছো আজি হৈছে শিৱ পূজা উপলক্ষে তিনিটা শিৱ মন্দিৰ দৰ্শন কৰিম আৰু ভিডিঅ'টো সমাপ্ত কৰিম এইখিনি ঠাইলৈ আহি গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ সেইফালৰ পৰা আহি এইফালেদি এটা সোমাই যোৱা ৰাস্তা আছে এইফালেদি সৰু এইটোতে যাম এতিয়া এইটো ৰাস্তাৰে আগবাঢ়ি গ'লে পাম আমি এটা শিৱ মন্দিৰ অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে শিৱ মন্দিৰটো আৰু তাৰ পিছতে যাম আমি পাঠশালাৰ হাৱে চকাত থকা শিৱ মন্দিৰটোলৈ আৰু তাৰ পিছত যাম মুগুৰাত থকা শিৱ মন্দিৰটোলৈ কালীঘাটলৈ যাম গতিকে সকলো চাই থাকিব ভিডিঅ'টো এইখিনিত আছে এইটো এটা বিখন নলা জান আৰু এই জানটোৰ পাৰতে আছে শিৱ মন্দিৰটো বলক আমি ভিতৰলৈ যাব বিচাৰিছোঁ আমাৰ মাজত উপস্থিত হৈছে সমৰ্থন কৰিব আমি কৰ্মকৰ্তা চম্পকাকতি জোনালিষ্ট কাকতি হলৰ কাকতি আমি ত্ৰিশূল উন্মোচন কাৰ্যসূচী সেইফালে কাষ্টৰ পৰা গাঁৱৰ পৰা আহিব পাৰে আৰু এইফালে ৰন্ধা বঢ়াখিনি সেইফালে চলি আছে ৰন্ধা বঢ়াখিনি ইয়াত চলি আছে দালি ভাত তৰকাৰী আঞ্জা সেইটো শিৱ মন্দিৰৰ পৰা আহিলেও এতিয়া যাম মিলনপুৰৰ শিৱ মন্দিৰটোলৈ হাইৰজৰ চকত থকা আৰু তাৰপিছত যাম মুগুৰাত থকা শিৱ মন্দিৰটোলৈ এইটো আমাৰ পাঠশালাৰ হাইৱে চকত থকা শিৱ মন্দিৰটোলৈ আহি বাৰু এতিয়া ভিতৰলৈ প্ৰৱেশ কৰিম আৰু এতিয়া আহিছোঁ মুগুৰাত থকা শিৱ মন্দিৰটোলৈ কালীঘাট কালী মন্দিৰো আছে শিৱ মন্দিৰো আছে ইয়াত মনোকামনা মোৰ নহয় বছৰৰ সকলো সময়তে থাকে ইয়াত ভক্তগণ ৰাইজ এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু সকলোৰে মংগল কামনা কৰি আমি সেৱা কৰিম লগতে ধূপ চাকিখিনি লৈ ল'ব লাগিব সুন্দৰ আধ্যাত্মিক পৰিৱেশ জলপান খুৱাই আছে সেইফালে
মানুহে ভৰ্তি হৈ গৈছে। ওম নমঃ শিৱায়। মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ। সকলোবিলাক মন্দিৰ ভাল লাগিছে। এতিয়া আমি য'ত ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ তালৈ গৈ আমি ভিডিঅ'টো সমাপ্ত কৰিব। গতিকে যিখিনি ঠাইত ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ সেইখিনি ঠাই আহি পালোঁ। লগ পাম নেক্সট ভিডিঅ'ত। এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ।